এলপিপিৰ নিযুক্তিৰ ক্ষেত্ৰত DWE ইতিমধ্যে তৃতীয়খন মেধাতালিকা প্ৰকাশ কৰিলে যোৱা ৰাতি তৃতীয়খন মেধাতালিকাত আপোনালোকে যদি লক্ষ্য কৰে আপোনালোকৰ ইমান এটা বেছি পাৰ্থক্য নেদেখিব কাটঅফৰ ক্ষেত্ৰত এনেকুৱা লাগিব আপোনালোকৰ দ্বিতীয়খন মেধাতালিকাহে তৃতীয়খন বনাই দিছে কিন্তু তাৰ মাজত আপোনালোকে ভালকৈ নোটিছ কৰিলে দেখা পাব যে অলপ পাৰ্চেন্টেজ কিন্তু কিছুমান জিলাত নিম্নগামী হোৱা পৰিলক্ষিত হৈছে ইয়াৰ কাৰণ কেইবাটাও থাকিব পাৰে কাৰণ কিছুমানে এনেকুৱা আপোনালোকে লক্ষ্য কৰিলে দেখা পাব যে এজন প্ৰাৰ্থীৰ নাম এখন জিলাত এতিয়াও আপোনালোকে পৰিলক্ষিত কৰিব পাৰিব কাৰণ অডিও সিস্টেমৰ যেটো প্ৰসেস দিছিলে কিন্তু এনেকুৱা বহুত পাতি এতিয়ালৈকে বাকি আছে যে হেয়তে নিজৰ নাম উদ্ধ কৰা নাই যিবিলাক হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী শিক্ষক পদৰ বাবে নিযুক্তি হৈছে তাৰে কিছুমান প্ৰাৰ্থী ইয়াতে আছে আৰু হিয়তে এতিয়ালৈকে নিজৰ নামসমূহ কি কৰা নাই মেৰিট লিষ্টৰ পৰা উদ্ধ কৰা নাই কাৰণ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ফাইনেল মেৰিট লিষ্ট এতিয়ালৈকে অহা নাই যাৰ কাৰণে হিয়তে কি কৰিছে হিয়তে কনফাৰ্ম হোৱা নাই হিয়তে ফাইনেল লিষ্টত নাম অহাৰ পিছতেহে এলপিপিৰ মেৰিট লিষ্টৰ পৰা হিয়তৰ নামসমূহ উদ্ধ কৰিব যদি আমি ইয়াতকৈ বেছি কাট অফ এক্সপেক্ট কৰিছিলোঁ যে নিম্নগামী হ'ব বুলি তথাপিও কিন্তু আপোনালোকে লক্ষ্য কৰে কিছুমান জিলাত অলপ হলে কাট অফৰ কিন্তু নিম্নগামী হোৱা দেখা গৈছে আৰু ইয়াৰ ফলত বহুতে মেধাতালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে যিসকল ছাৰ বাইদেৱে নিজৰ নাম মেধাতালিকাত নতুনকৈ সংযোজন কৰিছে সেই সকল ছাৰ বাইদেউলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল ছাৰ বাইদেউ আগন্তুক চতুৰ্থখন মেধাতালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব সিহঁতকো এডভান্সলি কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু আশা কৰিছোঁ যে পৰৱৰ্তী চতুৰ্থখন মেধাতালিকাত আৰু অলপ কাট অফ নিম্নগামী হোৱা পৰিলক্ষিত হ'ব আৰু বহুতে নিজৰ নাম তাতে অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব এইখন কাট অফ চাই মই পাৰ্চনেলি অলপ হতাশ হৈছোঁ কাৰণ ময়ো এই ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছোঁ কিন্তু এতিয়ালৈকে মোৰ নাম মেৰিট লিষ্টত অহা নাই এতিয়াও কিছু মাৰ্কৰ ব্যৱধান আছে আৰু আশা কৰিছোঁ যে চতুৰ্থখন মেধাতালিকাত মোৰ নামো মেৰিট লিষ্টত সোমাব সো আপোনালোকেও অলপ আশাবাদী হৈ থাকক আৰু এটা কথা মই স্পষ্টকৈ এই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰিছোঁ যিবিলাক প্ৰাৰ্থীৰ 200তকৈ কম নম্বৰ আছে হিয়তে এবাৰ কিন্তু নিজৰ আশা এৰিয়ে দিব লাগিব কাৰণ আশা কৰিলে মনটো আৰু বেছি বেয়া লাগিব কাৰণ ইমান তললৈ কিন্তু কাট অফ কোনো এখন জিলাতো নিম্নগামী নহয় এটো কিন্তু কনফাৰ্ম সো ইয়াকে লৈ আপোনালোকে বেয়া পাব নালাগে কিন্তু মই ৰিয়েল ফেক্টটো কৈছোঁ আৰু এটা কথা অলপৰ কাৰণে যিসকল প্ৰাৰ্থীৰ মেৰিট লিষ্টত নাম অহা নাই সেইসকল প্ৰাৰ্থী নিৰাশ নহ'ব কাৰণ 1% 2% ডেফিনেটলি পৰৱৰ্তী পৰ্যায়ত কমিব সো পইণ্টৰ কাৰণে কিছুমান আহে নাই কিছুমান 1%ৰ কাৰণে আহে নাই কিছুমান 1.5 এইবিলাকৰ 100% পৰৱৰ্তী পৰ্যায়ত নাম আহিব আপোনালোকে ইমান চিন্তিত নহ'ব সো আৰু দুটা ইনফৰমেশ্যন মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিব বিচাৰিছোঁ ইয়াতে আপোনালোকৰ যিসকল প্ৰাৰ্থীৰ নাম অলৰেডি তৃতীয়খন মেধাতালিকাত অন্তৰ্ভুক্ত হৈছে সেইসকলৰ কাৰণে লিংক ফৰ ছাবমিশ্যন অফ অপশ্যন জিলা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অপশ্যন লিংকটো খুলি দিয়া হৈছে আপোনালোকে এতিয়াই এই লিংকত ক্লিক কৰি আপোনালোকৰ নিজৰ জিলা বাছনি কৰক আৰু পোষ্ট বাছনি কৰক যিসকল প্ৰাৰ্থীৰ নাম এখন জিলাত দুবাৰকৈ বা মাল্টিপল জিলাত আহিছে মাল্টিপল পোষ্টৰ আহিছে তেনেহ'লে আপোনালোকে এতিয়াই যিকোনো এখন জিলা বা যিকোনো এটা পোষ্ট আপোনালোকে চইচ কৰিব পাৰে আৰু এতিয়াই যাওক আৰু চইচ কৰি লওক তাৰপিছত আৰু এটা ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ যে নটিছ ফৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ইন ৰেছপেক্ট অফ থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট আৰু তৃতীয়খন মেধাতালিকাৰ সম্পৰ্কত এটা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন নটিছ এটা আহিছে মই আপোনালোকক সেই নটিছটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ গাইজ এইখনে সেইখন নটিছ যি নটিছখন আহিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অসমৰ পৰা আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ ইয়াতে উল্লেখ কৰিছে যে তৃতীয়খন মেধাতালিকা অলৰেডি পাব্লিছ কৰিলে 27/4/2022 আৰু কেইটামান পইণ্ট ইয়াতে উল্লেখ কৰিছে আপোনালোকে পইণ্টকেইটা ভালকৈ পঢ়ি ল'ব মেইন পইণ্ট কেইটা মই আপোনালোকক বুজাই দি আছোঁ যে 4 নম্বৰ পইণ্টটো চাব দ্য কেণ্ডিডেটছ হুজ নেমছ এপিয়াৰ ইন থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট উইল বি এলাউড টু লগ ইন দ্য পৰ্টেল উইথ দেয়াৰ ক্ৰেডেনচিয়েল এণ্ড উইল বি এবল টু ছাবমিট দেয়াৰ অপশ্যনছ চ' অলৰেডি মই কৈ দিছোঁ যে অপশ্যন মুকলি কৰি দিছে আপোনালোকৰ মাল্টিপল পোষ্টৰ কাৰণে যিসকল চিলেকশ্যন হৈ আছে তেনেহ'লে আপোনালোকে এতিয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰিব পাৰিব ইয়াৰ লিংকটো এক্টিভ হৈ আছে আপোনালোকৰ আৰু ইয়াৰ সময়সীমা দিয়া আছে 12 noon to 12 midnight দিনৰ 12 বজাৰ পৰা ৰাতি 12 বজালৈকে এই লিংকটো এক্টিভ হৈ থাকিব আপোনালোকে এখন লিংকত গৈ আপোনালোকে নিজৰ পছন্দৰ পোষ্ট আপোনালোকে সিলেক্ট কৰিব পাৰিব সো 5th নম্বৰ বেক অফিচ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে যিবিলাক কেণ্ডিডেটছ উইথেল আছে সেইসকলৰ কাৰণে কি কৰিছে যে দে নিড নট ভিজিট দ্য ডিৰেক্টৰ অফ ৰেছপেক্টেড সেম এই ক্ষেত্ৰত আপোনালোকৰ ডিৰেক্টৰ অফিচত লগ কৰাৰ প্ৰয়োজন নাই আপোনালোকৰ বেক অফিচ ভেৰিফিকেশ্যন আণ্ডাৰ প্ৰচেছ হৈ আছে উইথেল কেণ্ডিডেটছসকলৰ কাৰণে 6 নম্বৰ পইণ্টটো আপোনালোকে যদি লক্ষ্য কৰে ইয়াতে যে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব কিছুমান কেণ্ডিডেটছৰ কাৰণে যিসকল কেণ্ডিডেটছৰ নাম
ৱেবছাইট যোগে প্ৰকাশ কৰিব অতি সোনকালে কেণ্ডিডেটছ নিড টু বি প্ৰেজেণ্ট এজ পাৰ দ্য ভেনু ডেট এণ্ড টাইমছ এজ ফল'ছ আৰু এইখন ভেনু আৰু ডেট আৰু টাইমত আপোনালোকৰ সেইসকল কেণ্ডিডেটছৰ প্ৰেজেণ্ট থাকিব লাগিব অৰিজিনেল ডকুমেণ্টছ লগত লৈ যাব আৰু চেল্ফ এটেষ্টেড ফটোকপিও লগত লৈ যাব লাগিব 7 উল্লেখ কৰিছে যে তৃতীয়খন মেটালিকাৰ লগত যদি কোনো ধৰণৰ আপোনালোকৰ ওজৰ আপত্তি থাকে তেনেহ'লে আপোনালোকৰ সেই ওজৰ আপত্তিসমূহ নিষ্পত্তি কৰিব পাৰিব তাৰ কাৰণে গ্ৰিভেন্স ৰেডিচাল চেল এভেইলেবল থাকিব 2/5/2022 পৰা ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 5 বজালৈকে এয়া আছিল গুৰুত্বপূৰ্ণ নটিছ যিটো DW ফালৰ পৰা আজি প্ৰকাশ কৰিলে সো অৱশেষত মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে নিৰাশ নহ'ব আপোনালোকে পৰৱৰ্তী মেটালিকাখনৰ কাৰণে অপেক্ষা কৰিব ডেফিনেটলি তাতে অলপ বেছি পৰিমাণে কাট অফ নিম্নগামী হ'ব আৰু আপোনালোকৰ ডেফিনেটলি নাম আহিব মেৰিট লিষ্টখনত সো আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে তো ভাল পাইছে যদি এটা লাইক কৰি দিব আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আগলৈকে লগ পোৱাৰ আশাৰে ধন্যবাদ জয় অসম